আজি লাচিত দিৱস। আহক বীৰ পুৰুষজনৰ বিষয়ে অকণমান জানি লওঁ। লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰি দেখুওৱা নেতৃত্বৰ স্মৃতিত প্ৰতি বছৰে এই দিনটোতেই লাচিত দিৱস হিচাপে সমগ্ৰ অসমতে পালন কৰা হয়। লাচিত বৰফুকনৰ জন্ম হৈছিল 1922 চনত গড়গাঁৱৰ ওচৰত থকা দিখৌ নৈৰ পাৰত। তেওঁ আছিল আহোম ৰাজ্যৰ এজন বৰফুকন, যাক টাই ভাষাত কোৱা হয় ফুকন লুং। তেওঁৰ পিতৃ আছিল আহোম ৰজা প্ৰতাপ সিংহৰ অধীনত উজনি অসমৰ প্ৰথমজন বৰবৰুৱা। মাতৃৰ নাম আছিল নাংলা চেঙাইদেউ। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই লাভ কৰিছিল। কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠা আৰু সততাৰ দৰে গুণসমূহেৰে তেওঁ পৰিপূৰ্ণ আছিল। লাচিত বৰফুকনে কিন্তু একেদিনাই বৰফুকনৰ পদ লাভ কৰা নাছিল। প্ৰথমতে ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমলুগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা আদি বিভিন্ন পদত নিজৰ দক্ষতা আৰু কৰ্ম নিপুণতা প্ৰদৰ্শন কৰিছিল। শেষত 1669 চনত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই তেওঁক বৰফুকন আৰু আহোম সৈন্যৰ সেনাপতি হিচাপে নিযুক্ত কৰে। লাচিত বৰফুকনৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায়টো হ'ল শৰাইঘাটৰ যুদ্ধ। এই যুদ্ধ মোগল সাম্ৰাজ্যই অসম অধিকাৰ কৰাৰ বাবে কৰা শেষ আৰু বৃহৎ প্ৰচেষ্টা। 1662 চনত মোগল সেনাপতি মীৰ জুমলাই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰি পেলাইছিল। কিন্তু পিছত জয়ধ্বজ সিংহৰ লগত হোৱা মোগলৰ চুক্তিত অসমৰ বহু অংশ মোগলৰ অধীনলৈ যায়। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত সেই লাজ আৰু ক্ষতিৰ প্ৰতিশোধ ল'বলৈ আহোম সৈন্য সাজু হৈছিল। সেই সময়ত লাচিতক তেওঁৰ দুৰ্দান্ত নেতৃত্বৰ বাবে সেনাপতিৰ দায়িত্ব দিয়া হৈছিল। মোগল সেনাপতি ৰাজা ৰামসিংহ প্ৰথমৰ নেতৃত্বত এক বিশাল সৈন্যবাহিনী, প্ৰায় 30,000 পদাতিক সেনা, 15,000 অশ্বাৰোহী আৰু হাজাৰ হাজাৰ নাও লৈ গুৱাহাটী দখল কৰিবলৈ আগবাঢ়ি আহিছিল। আহোম সৈন্য কিন্তু মোগলৰ তুলনাত যথেষ্ট কম আছিল। তথাপিও লাচিতে ব্ৰহ্মপুত্ৰৰ সুৰক্ষিত জলপথ, পাৰ্শ্বৱৰ্তী পাহাৰ আৰু দুৰ্গসমূহক ব্যৱহাৰ কৰি এক অনবদ্য সামৰিক কৌশল ৰচনা কৰিছিল। যিহেতু শৰাইঘাটৰ জলপথ সংকীৰ্ণ, সেইবাবে আহোম সৈন্যৰ সৰু সৰু নাওবোৰে মোগলৰ বৃহৎ যুদ্ধ জাহাজবিলাকক সহজতে আগুৰি ধৰিব পাৰিছিল। যুদ্ধৰ পূৰ্বে মোগলৰ আক্ৰমণৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া মথাউৰিৰ কামত পলম কৰাৰ বাবে নিজৰ মোমায়েকক শিৰচ্ছেদ কৰি লাচিতে কৈছিল যে দেশতকৈ মোমাই ডাঙৰ নহয়। সেই বাক্য আজিও কৰ্মনিষ্ঠা আৰু দেশপ্ৰেমৰ এক অতুলনীয় উদাহৰণ। 1671 চনত হোৱা যি শৰাইঘাটৰ যুদ্ধ, সেই যুদ্ধত লাচিতৰ নেতৃত্বত আহোম সৈন্যই পৰাক্ৰমী মোগলক চূড়ান্তভাৱে পৰাস্ত কৰি অসমৰ পৰা একেবাৰে আঁতৰাই পঠাইছিল। এই বিজয়ৰ ফলস্বৰূপে অসমৰ স্বাধীনতা সুৰক্ষিত হৈছিল। শৰাইঘাটৰ যুদ্ধৰ মাত্ৰ কেইটামান দিনৰ পিছতেই 1672 চনত কলিয়াবৰত এই মহান সেনাপতিগৰাকীৰ মৃত্যু ঘটে। যোৰহাটৰ হোলোঙাপাৰত তেওঁৰ সমাধিক্ষেত্ৰ লাচিত মৈদাম অৱস্থিত। বিংশ শতিকাৰ আৰম্ভণিতেই উজনি অসমৰ কেইবাখনো ঠাইত এই দিৱস পালন কৰা হৈছিল। কিন্তু 1904 চনত পদ্মনাথ গোহাঁই বৰুৱাই লাচিত বৰফুকনৰ ওপৰত লিখা ঐতিহাসিক উপন্যাসে এই বীৰত্বৰ কাহিনী জনমানসত অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰে। 70ৰ দশকৰ পৰা লাচিত বৰফুকন অসমীয়া জাতিৰ চেতনা আৰু স্বাভিমানৰ এক শক্তিশালী প্ৰতীক হিচাপে প্ৰতিষ্ঠিত হ'ল। তেওঁক অত্যাচাৰৰ বিৰুদ্ধে থিয় দিয়া আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা এজন নায়ক হিচাপে স্মৰণ কৰা হয়। লাচিত দিৱস কেৱল অসমতেই নহয়, বৰ্তমান ভাৰতৰ বিভিন্ন প্ৰান্ততো গুৰুত্ব সহকাৰে পালন কৰা হৈছে। 1999 চনৰ পৰা পুনেৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী অৰ্থাৎ NDAৰ সৰ্বশ্ৰেষ্ঠ কেডেটক লাচিত বৰফুকন স্বৰ্ণ পদক প্ৰদান কৰা হয়, যিয়ে তেওঁৰ সামৰিক নেতৃত্বৰ মহত্বক স্বীকৃতি দিয়ে। শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত তেওঁৰ 400 সংখ্যক জন্ম জয়ন্তী 2022 চনত অসমৰ লগতে দিল্লীতো এক বিশাল আয়োজনেৰে উদযাপন কৰা হৈছিল, যিয়ে দেশজুৰি এই মহান নায়কগৰাকীক চিনাকি কৰাই দিছিল। লাচিত দিৱসে কিন্তু আমাক কেৱল এজন বীৰ সেনাপতিক স্মৰণ কৰাৰ সুযোগেই নিদিয়ে, ই আমাক দেশপ্ৰেম, কৰ্তব্যপৰায়ণতা, একতা আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে থকা অসমীয়া মানুহৰ যি অদম্য সাহস, তাৰ কথা মনত পেলাই দিয়ে। যদি আজিৰ তথ্যখিনি ভাল লাগিল তেন্তে এটা লাইক কৰি দিব, আমাৰ পেজটো ফ'ল' কৰি দিব। যদি ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই শংকৰ জ্যোতি আকৌ লগ পাম। জয় আই অসম।